Okay, hello my dear brother and sister. So আমি আলোচনা কৰিছো AHSC ক্লাছ 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন। I hope এতিয়ালৈকে প্লেলিষ্টত মই যিবিলাক টপিক আলোচনা কৰিলো তোমালোক সকলোৱে টপিকবিলাক বুজি পাইছা। So আজিৰ এই ভিডিওটোত অকনমান ডিফাৰেন্ট হ'বলৈ গৈ আছে আৰু অকনমান কেনেকৈ আমি আৰু অকনমান ডেপথত আলোচনা কৰিম হয়নে নহয়। So আজি মই আলোচনা কৰিম পলিমৰফিজমৰ ওপৰত। ঠিক আছে? ইয়াৰ আগৰ ভিডিওত মই বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিলো, কনস্ট্ৰাক্টৰ, ডিস্ট্ৰাক্টৰ, ক্লাছ, ফাংচন, অবজেক্ট বিভিন্ন ধৰণৰ টপিক এটা আলোচনা কৰি আহিছো। And I always suggest that you always watch my videos in a sequential way. যদি তোমালোকে মোৰ ভিডিও এটা randomly মাজতে চাবলৈ আহা তোমালোকে বুজি নাপাবা কাৰণ each topics are related to each other. So without wasting more time, today আমি আলোচনা কৰিম কি এই পলিমৰফিজমৰ ওপৰত। আমি ফাংচন ওভাৰলোডিংৰ বিষয়ে আলোচনা কৰিম। আমি ইয়াৰ আগত আমি ক্লাছৰ যিবিলাক ওভাৰলোড হয় এই গোটেইবিলাক আলোচনা কৰিছিলো, কনস্ট্ৰাক্টৰ আলোচনা কৰিছিলো, ওভাৰলোড কনস্ট্ৰাক্টৰ বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিছিলো, ৰাইট? সো আজি আমি আলোচনা কৰিম আমি পলিমৰফিজমৰ কনসেপ্ট, লগতে আমি কিছুমান ফাংচন ওভাৰলোডিং ব্যৱহাৰ কৰি এবিলাকৰ ইমপ্লিমেন্টেশনৰ বিষয়ে আলোচনা কৰিম। ওকে, সো এই ভিডিওটো তোমালোকৰ মাজত কোনোবাই প্ৰথমবাৰ চাই আছা, হেল্ল এভৰিওয়ান, মাইসেলফ দীপাংকৰ ডেকা এন্ড ওয়েলকাম বেক টু আৱাৰ চেনেল ৰেইনবো টেক। সো নাও উইদাউট ওয়েস্টিং মোর টাইম আমি প্ৰথমতে চাই লওঁ যে আমি প্ৰথমতে কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব যে পলিমৰফিজম কি হয়। ইয়াৰ আগৰ ভিডিওত মই আলোচনা কৰিছো ইনহেৰিটেন্সৰ ওপৰত। তোমালোকে চাইছা নে চোৱা নাই? ইনহেৰিটেন্স চোৱা নাই? আই বাটনত লিংক হ'ব, চাই ল'বা আৰু মোৰ ডেসক্ৰিপচন সেকশনতো লিংক বিলাক পাই যাবা, গোটেইবিলাক তোমালোকে চাই ল'বা হা। All topics are related to each other. সদায় তোমালোকে মোৰ ভিডিওবিলাক সিকুৱেন্সিয়েলি চোৱা। মোৰ প্লেলিষ্টটো ভিজিট কৰা, প্লেলিষ্টত গোটেইবিলাক এটা এটা কৈ দিয়া আছে। ওকে, তো আমি চাই লওঁ প্ৰথমতে পলিমৰফিজম কি হয়, তাৰ পিছত আমি এটা এটা কৈ প্ৰ্যাকটিকেল ইমপ্লিমেন্টেশন চাই ল'ম। তোমালোকে তো জানাই মই সদায় প্ৰ্যাকটিকেলি বস্তুবিলাক কৰোৱাও। ওকে, কি দিয়া আছে? A polymorphism means many forms. Okay, polymorphism মানে কি হয়? Many forms, এটাতকৈ বেছি ফর্ম, এটাতকৈ বেছি বস্তু থকা। It is the ability of a functions or operator to behave differently based on the context in which it is used. অর্থাৎ তার ভিতৰত ব্যৱহাৰ কৰা কনটেক্সট, অর্থাৎ তার ভিতৰত ব্যৱহাৰ কৰা ইনফরমেশনৰ ওপৰত ডিপেন্ড কৰি এই আমাৰ ফাংশন বিলাক হেতু এটা বেলেগ কৈ কি কৰিব পাৰে, বিহেভ কৰিব পাৰে। তাৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ কোড লিখিছো, কেনেকুৱা ধৰণৰ আমি অপাৰেটৰ পাস কৰিছো, কেনেকুৱা ধৰণৰ আৰ্গুমেন্ট পাস কৰিছো, তাৰ ওপৰত ডিপেন্ড কৰি এই ফাংশনছটো কি হয়, যাৰ যেটো বিহেভ, তাৰ যেটো আচৰণ এটো ডিফাৰেন্ট হৈ যায়। ক্লিয়াৰ হোৱা নাই? আৰু ক্লিয়াৰ হ'ব, মই এক্সাম্পল হ তোমালোকক বুজাই আছো। এতে কি পইণ্টস কেইটামান দিয়া আছে যে কামস ফ্ৰম গ্ৰীক ওয়ার্ডস। এই পলিমৰফিজম ওয়ার্ডটো এটা গ্ৰীক ওয়ার্ডৰ পৰা আহিছে। পলি মানে হৈছে many and the morph means forms. Okay, same functions name can perform different tasks. অর্থাৎ পলিমরফিজম মানে কি হয়, সেম ফাংশন নেম, অর্থাৎ ফাংশন নেম তো সেম হ'ব কিন্তু তাৰ টাস্ক বিলাক কি হ'ব, ডিফারেন্ট হ'ব। আমি যেনেকৈ আমি কনস্ট্ৰাক্টৰৰ কথা শিকিছো, তাত আমি বস্তুবিলাক গম পাইছো নে পোৱা নাই? ঠিক আছে, আমি কনস্ট্ৰাক্টৰতো আমাৰ যেটো ক্লাছ নেম হয়, যেটো আমাৰ ফাংশন নেম হয়, এইবিলাক সেম হয় কিন্তু তাৰ যেটো টাস্ক বিলাক এইবিলাক ডিফারেন্ট হয়। তো ফাংশন নেমটো সেম হ'ব কিন্তু তাৰ টাস্ক বিলাক কি হ'ব, ডিফারেন্ট হ'ব। এইটো হৈছে পলিমৰফিজম। অর্থাৎ মেনি ফর্মস, এটা ফাংশনৰ এবিলিটি থাকিব, সেম ফাংশনৰ ডিফারেন্ট এবিলিটি থাকিব, তাৰ ভিতৰত আমি কেনেকুৱা ধৰণৰ কনটেক্সট লিখিম। ইন C++ implemented using function overloading, অর্থাৎ ফাংশন ওভাৰলোডিং কৰি পেলাই আমি এই পলিমৰফিজমটো আমি ইমপ্লিমেন্ট কৰিব পাৰো। It is one of the core features of object oriented programming. এই object oriented programming এইটো এটা মেজৰ ফিচাৰ্স হয়, এটা কোৰ ফিচাৰ্স। মই ৰিয়েল লাইফ এক্সাম্পল যদি তোমালোকৰ আগত দিবলৈ যাও, পলিমৰফিজম মানে কি হয়, a person can be a teacher, a father and a driver. এজন মানুহ, সাপোজ মই হয়তো এটা তোমালোকৰ কাৰণে টিচাৰ্স হৈ আছো, হয়তো মোৰ ঘৰৰ আশে-পাশে থকা বাচ্চাবিলাকৰ কাৰণে মই হয়তো দাদা হম, বা মোৰ ভণ্টিৰ কাৰণে মই দাদা হম, হয়তো কাৰোবাৰ কাৰণে হয়তো মই দেউতা হম। ওকে, মই বাৰু দেউতা নহয়, এতিয়ালৈকে মোৰ বাৰু এনেকুৱা একো হোৱা নাই। মেবি যদি মই গাড়ী চলাও, হয়তো এইটো টাইমত মই ড্ৰাইভাৰ হম, হয়তো মই ঘৰত মোৰ মা দেউতাৰ কাৰণে মই এটা ভাল ল'ৰা হম। ঠিক আছে, তো এনেকুৱা ধৰণৰ যিবিলাক ফিচাৰ্স, মই মানুহজন এজনে কিন্তু মোৰ যেটো ৰোল সেইটো ডিফারেন্ট হয় নে নহয়? কাৰোবাৰ কাৰণে টিচাৰ্স, কাৰোবাৰ কাৰণে দাদা, কাৰোবাৰ কাৰণে ভাইটি, কাৰোবাৰ কাৰণে হয়তো এজন বেলেগ মানুহ, এনেকুৱা ধৰণৰ ৰোল বিলাক ডিফারেন্ট হয় নে নহয়? তোমালোকৰ আগত হয়তো মই টিচাৰ্স হিচাপত থাকিম, যদি তোমালোকক মই বাহিৰত লগ পাওঁ, হয়তো তোমালোকৰ মই কান্ধত ধৰি খোজ কাঢ়িম, বা তোমালোকক হয়তো মই দোকানত লৈ যাওঁ, বলা আজি ফুৰিবলৈ যাওঁ, তোমালোকক হয়তো মই বাইকৰ পিছফালে উঠাই পেলাই ফুৰিবলৈ লৈ যাম। তো মোৰ ৰোল বিলাক ডিফারেন্ট হ'ব কিন্তু মানুহ মই এজনে, হয়তো কিন্তু ক্লাছত তোমালোকে মোৰ ৰোলটো বেলেগ পাবা। ঠিক আছে, ক্লাছত তোমালোকে মোক টিচাৰ হিচাপত দেখাবা, কিন্তু ক্লাছৰ বাহিৰত তোমালোকে মোক বেলেগকৈ দেখা পাবা। বুজি পাইছা? এইটোৱে হৈছে আমাৰ কি পলিমৰফিজম, সেম পারসন বাট ডিফারেন্ট রোলস। অর্থাৎ মানুহ এজনে হ'ব কিন্তু আমাৰ ৰোল বিলাক ডিফারেন্ট হ'ব। যেনেকৈ তোমালোকে ঘৰত থাকিলে বাপৰে বাপ কেনেকুৱা কি যে তোমালোকৰ ঘৰত তোমালোকৰ দৰে শান্তশিষ্ট ল'ৰা নাই বা ছোৱালী নাই, কিন্তু যেতিয়া স্কুল কলেজত যাবা তোমালোকৰ বন্ধুৰ মাজত বাপৰে বাপ কেনেকুৱা কি। তো ৰোল মানুহ এজনে আছা কিন্তু তোমালোকৰ ৰোল বিলাক বেলেগ কৰি আছা। এইটোৱে হৈছে কি আমাৰ পলিমৰফিজম। বুজি পাইছা ইয়াৰ কনসেপ্টটো? বুজি পাইছা? ক্লিয়াৰ হৈছে? লাইক কৰা ভিডিওটো। ঠিক আছে, এতিয়া আমি আৰু অকনমান ডেপথত যাওঁ।
হোৱাট ইজ ফাংচন অভাৰলোডিং তো পলিমৰফিজম গম পালো যে সেম পাৰ্সন বাট ডিফাৰেন্ট ৰল কিন্তু সেম ফাংচন আমি কৰিম কেনেকৈ যেটা এটাতকৈ বেলেগ ফাংচন সেম যদি ফাংচন থাকিব এটো কি বুলি কব ফাংচন ওভাৰলোডিং বুলি আমি ডেফিনেশনটো চাই লওঁ এক্সামত আহিব পাৰে এবিলাক তোমালোকে নোট কৰি ৰাখিবা আৰু যদি নোটখিনি মোৰ বাই কৰিছা অলৰেডি নোটবিলাক পাই গৈছা ইমান ষ্টুডেন্টে নোটখিনি বাই কৰিছে যে মই তোমালোকক লিষ্ট দিব নোৱাৰিম যে কিমান ষ্টুডেন্ট বাই কৰিছে এন্ড থ্যাংক ইউ ফৰ দ্যাট ওয়ান যে তোমালোকে মোৰ পৰা সাপোৰ্টখিনি পাইছা আৰু মোক তোমালোকে মোৰ নোটখিনি তোমালোকে ভ্যালু দি পেলাই লৈ লৈছা ফাংচন ওভাৰলোডিং ইজ এ ফিচাৰ্স where two or more functions have the same name but that differ in number or types of parameters function overloading মানে কি হৈছে two or more function have the same name অৰ্থাৎ এটাতকৈ বেছি ফাংচন কিন্তু তেওঁলোকৰ সেম নেম হ'ব কিন্তু তাৰ ভিতৰত যিবিলাক প্যাৰামিটাৰ পাস কৰিম এই প্যাৰামিটাৰৰ হয়তো নাম্বাৰটো কম বেছি থাকিব বা তাৰ টাইপটো বেলেগ হ'ব হয়তো কোনোবা এটা ফাংচন মই ৰাখিছো এটা ফাংচনৰ নেম দিছো সাপোজ এডিশন বুলি ফাংচন এটা ৰাখিছো হে এডিশন ওকে एग्जांपल ইয়াতে দিয়া আছে চাই লোৱা মই ইয়াতে এটা ফাংচন ৰাখিছো এইটো ফাংচনৰ ভিতৰত মই দুটা ইন্টিজাৰ টাইপৰ প্যাৰামিটাৰ পাস কৰিছো ইন্টিজাৰ এ ইন্টিজাৰ বি আৰু সেম ফাংচন নেম ইয়াতেও ৰাখিছো কিন্তু ইয়াৰ ভিতৰত এবাৰ মই সেম প্যাৰামিটাৰ ৰাখিছো ইন্টিজাৰ টাইপৰ প্যাৰামিটাৰ ৰাখিছো দেখা পাইছা ইয়াতেও ইন্টিজাৰ কিন্তু ইয়াতে চাই লও ইয়াতে মই দুটা ইন্টিজাৰ প্যাৰামিটাৰ ৰাখিছো আৰু ইয়াৰ ভিতৰত মই কি ৰাখিছো তিনিটা ইন্টিজাৰ প্যাৰামিটাৰ ৰাখিছো তাৰ মানে ইয়াতে কি কৰিলো মই ফাংচন ওভাৰলোড কৰিলো ইয়াতে এইটো ফাংচন বেলেগ আৰু এইটো ফাংচন মোৰ কি হ'ব বেলেগ হ'ব কাৰণ এইটো ফাংচনত মই দুটা প্যাৰামিটাৰ পাস কৰিছো আৰু এইটো ফাংচনত মই তিনিটা প্যাৰামিটাৰ পাস কৰিছো যদিও বা প্যাৰামিটাৰৰ টাইপ বিলাক সেম হয় আৰু ইয়াতে যদি এইটো ফাংচন চাই লোৱা সেম ফাংচন কিন্তু ইয়াতে যেটো প্যাৰামিটাৰ হেতু টাইপটো মই চেঞ্জ কৰিছো কি কৰিছো মই যদিও বা সেম নাম্বাৰছ ৰাখিছো ইয়াতো দুটা ৰাখিছো ইয়াতো দুটা ৰাখিছো বাট if you observe properly here I have passed two integer data type but here if you will notice here I have passed two float data type বুজি পাইছা তো এইটো হৈছে প্যাৰামিটাৰ ওভাৰলোডিং কিন্তু ইয়াৰ ভিতৰত যেটা আমি প্যাৰামিটাৰ বিলাক পাস কৰিম আমি এই দুটা বস্তু ইম্পৰ্টেন্টলি মনত ৰাখি থব লাগিব হেতু হৈছে যে নাম্বাৰ অফ প্যাৰামিটাৰস আৰু টাইপস অফ প্যাৰামিটাৰস এটলিষ্ট কিবা এটা হয়তো আমি ডিফাৰেন্ট হ'ব লাগিব rules for functions overloading কি rules দিয়া আছে এইটো তোমালোকে চাই লোৱা functions must have the same name ঠিক আছে function overloading হ'বলৈ হলে আমাৰ functions ৰ নেম বিলাক সেম হ'ব লাগিব নেক্সট টু কি দিয়া আছে যে functions must differ in number of parameters যে আমাৰ parameters ৰ numbers টো বেলেগ হ'ব লাগিব ইয়াতে মই দুটা প্যাৰামিটাৰ পাস কৰিছো ইয়াতে তিনিটা প্যাৰামিটাৰ পাস কৰিছো ঠিক আছে or কি দিয়া আছে যে functions must differ in types of parameters আৰু আমাৰ parameters ৰ টাইপস বিলাক ডিফাৰেন্ট হ'ব লাগিব যদি মই ইয়াতে দুটা প্যাৰামিটাৰ পাস কৰিছো ইয়াতো দুটা প্যাৰামিটাৰ পাস কৰিছো এটলিষ্ট কিবা এটা এনেকুৱা ডিফাৰেন্ট হ'ব লাগিব যি দুটাৰ পৰা স্পেসিফাই কৰিব পাৰি যে এইটো অকনমান বেলেগ আছে এইটো অকনমান বেলেগ আছে হিয়াৰ এই দুটাত আমি কি ডিফাৰ কৰিব পাৰো যে এইটো ইন্টিজাৰ টাইপৰ ডাটা টাইপ আৰু এইটো ফ্লোট টাইপৰ ডাটা টাইপ যদিও ইয়াতে নাম্বাৰ সেম আছে ইয়াতো দুটা ডাটা টাইপ ইয়াতো দুটা ডাটা টাইপ আই হোপ তোমালোকে বুজি পাইছা return type alone cannot be used to overload function আমি ফাংশন এটা return time to return যেটো টাইপ লিখমি আমি return টাইপেৰে এটা overload আমি ফাংশন কৰিব নোৱাৰো এটো কৰিলে আমাৰ প্ৰগ্ৰামটোত এৰৰ আহি যাব বুজি পাইছা এইখিনি লগে আমি এটা আৰু অকমান ডেপথত আলোচনা কৰো ঠিক আছে ডেপথত মানে কি হয় আমি চাই লও যে ওভাৰলোডিং বাই নাম্বাৰস অফ প্যাৰামিটাৰস অৰ্থাৎ প্যাৰামিটাৰসৰ নাম্বাৰৰ ওপৰত ডিপেন্ড কৰি আমি কেনেকৈ ফাংচন ওভাৰলোড কৰিব পাৰো অৰ্থাৎ পলিমৰফিজম টাইপৰ এনেকুৱা ধৰণৰ কনসেপ্ট ইমপ্লিমেন্ট কৰিব পাৰো ইয়াতে মই এটা एग्जांपल দি লৈছো এই एग्जांपलটো তোমালোকে চাই লোৱা মনোযোগ দি লোৱা মই যিখিনি বস্তু ক'বলৈ খুজিছো ওকে ডিস্ট্ৰাকচন দূৰ কৰা নটিফিকেশন আহিছে নেকি WhatsAppত স্কিপ কৰি দিয়া চাব নালাগে এতিয়া তোমালোকে জাস্ট এই ভিডিওটো কনসেপ্টটো চাই লোৱা ঠিক আছে মই প্ৰগ্ৰামটো কি দিছো এটা এটা কৈ চাই লোৱা তোমালোকে এইবিলাক ঘৰত প্ৰেক্টিস কৰিবা মই ইয়াতে এবাৰ কৈ দিছো মই প্ৰেক্টিক্যালি দেখুৱাই আছো তোমালোকক যে প্ৰথমতে এটা হেডাৰ ফাইল লৈছো তাৰ পিছত নেম স্পেস std লৈ লৈছো তাৰ পিছত মই ইয়াতে এটা ক্লাস ক্ৰিয়েট কৰিছো এতিয়া তোমালোকে নুসুধিবা যে স্যাৰ ক্লাস এইটো কি বস্তু আৰু স্যাৰ তোমালোকে আই বটনত লিংক পাবা চাই লবা ক্লাস কি হয় যদি চোৱা না আগৰ ভিডিওবিলাক চাই লবা মই কিমানবাৰ তোমালোকক সদায় কৈ আছো যে মোৰ ভিডিওতে সিৰিয়ালি চাবা মাজতে এটা ভিডিও চালে কেতিয়াও বুজি নাপাবা হ'ব মই ইয়াতে এটা ক্লাস ক্ৰিয়েট কৰিলো ক্লাসটোৰ নেম দিলো ক্যালকুলেটৰ আৰু ইয়াতে পাবলিক এক্সেস স্পেসিফায়াৰ হৈছে স্যাৰ এটি পাবলিক এক্সেস স্পেসিফায়াৰ কি তোমালোকক মই ৰিকুৱেষ্ট কৰিছো তোমালোকে এটা কাম কৰা মোৰ ভিডিওবিলাক চাবা দে সিৰিয়ালি নহলে তোমালোকে বুজি নাপাবা মই এতিয়া যদি তোমালোকে পাবলিক কি বস্তু ক'বলৈ যাও ক্লাস কি বস্তু ক'বলৈ যাও ভিডিওটো আৰু দীঘল হৈ যাব এইবিলাক এটা এটা টপিক বেলেগ হয় ঠিক আছে মই ইয়াতে ফাংচন ওভাৰলোডিংৰ বিষয়ে কৈছো পলিমৰফিজম কনসেপ্টৰ বিষয়ে ক'বলৈ যাই আছো এইবিলাক চাই লবা তোমালোকে হ'ব মই আলোচনা কৰিছো পাবলিক এক্সেস স্পেসিফায়াৰ হইতে মই ইয়াতে এটা ফাংচন ক্ৰিয়েট কৰিলো এইটো ফাংচনৰ কি নেম দিছো এড অৰ্থাৎ এড নামৰ এটা ফাংচন ক্ৰিয়েট কৰিছো দেখা পাইছা এটো ইন্টিজাৰ টাইপৰ লৈছো ফাংচনৰ এটো ৰিটাৰ্ন টাইপ ইন্টিজাৰ ফাংচন হয়
আৰু ইয়াৰ ভিতৰত মই দুটা প্যাৰামিটাৰ পাস কৰিছো দুটা কি দিছো এটা ইন্টিজাৰ a আৰু এটা ইন্টিজাৰ b দেখা পাইছা আৰু ইয়াতে মই এই দুটা কি কৰিছো ৰিটাৰ্ন কৰি দিছো অৰ্থাৎ যি দুটা প্যাৰামিটাৰ আমি মেইন ফাংচনৰ পৰা আৰ্গুমেন্ট হিচাপত পাস কৰিম সেই দুটা ইয়াতে প্লাস কৰিব ঠিক আছে এই দুটা ইয়াতে প্লাস কৰিব আৰু প্লাস কৰি পেলে যেটো ভ্যালু হ'ব হেতু ই ৰিটাৰ্ন কৰি দিব তো ইয়াতে এইটো ফাংচনৰ ভিতৰত মই দুটা প্যাৰামিটাৰ পাস কৰিছো ওকে এখিনিলৈকে বুজি পাইছা এইটো মই ওভাৰলোডিং numbers of parameters ওপৰত আলোচনা কৰিবলৈ গৈ আছো next again I have written the same function integer add but এইবাৰ ইয়াতে মই তিনিটা ডাটা টাইপ পাস কৰিছো সো integer a integer b and integer c যদিও বা মোৰ ফাংচন নেম সেম কিন্তু ইয়াতে প্যাৰামিটাৰটো বেলেগ তো ইয়াতে at least আমাৰ যেটা কম্পাইলাৰৰ প্ৰগ্ৰামটো ৰান কৰিব কম্পাইল কৰিব তেতিয়া এটো নিজে ডিসাইড কৰিব পাৰিব যে কোনটো ফাংচন কোনটো হয় যে দুইটা ফাংচন বেলেগ বেলেগ কাৰণ ইয়াতে তিনিটা প্যাৰামিটাৰ আছে আৰু ইয়াতে দুটা প্যাৰামিটাৰ আছে ঠিক আছে বুজি পালো ইয়াতে কি কৰিব তিনিটা প্লাস কৰি যেটো ভ্যালু হ'ব এটো ৰিটাৰ্ন কৰি দিব এটা আমি মেইন ফাংচনলৈকে আইছো মেইন ফাংচনত কি কৰিছো এই যেটো ক্লাস ক্ৰিয়েট কৰিছো সেই ক্লাসটো মই এটা অবজেক্ট ক্ৰিয়েট কৰি লৈছো বুজি পাইছা অবজেক্টৰ নেম কি দিছো মই c নম্বৰ অবজেক্ট এটা ক্ৰিয়েট কৰি লৈছো নেক্সট মই ইয়াতে কি কৰিছো তাৰ পিছত মই c আউট কৰিছো কি c আউট কৰিছো এই যেটো c অবজেক্ট এই c অবজেক্টৰ দ্বাৰা মই যেটা অবজেক্টটো ক্ৰিয়েট কৰিলো তেতিয়া মই দুইটা ফাংচন এড কৰিব পাৰিম কল কৰিব পাৰিম তো দুইটা ফাংচন এক্সেস যেতিয়া কৰিব পাৰিম তো এইটো প্ৰথমতে এড ফাংচনৰ ভিতৰত মই দুটা আৰ্গুমেন্ট ইয়াৰ পৰা পাস কৰি দিছো অৰ্থাৎ 10 and 20 আৰু নেক্সট এইটো ইয়াতে মই আৰু এবাৰ c.add এৰে এবাৰ তিনিটা আৰ্গুমেন্ট পাস কৰি দিছো নাও এতিয়া চাই লোৱা এতিয়া ইয়াতে কম্পাইলাৰে কেনেকুৱাকৈ পিক আপ কৰিব যে কোনটো ফাংচন কোনটো টাইমত আমি কল কৰিব লাগিব প্ৰথমটো যেটো মই দুটা ইয়াৰ পৰা আৰ্গুমেন্ট পাস কৰিছো তো ইয়াতে এই ক্লাসটোৰ ভিতৰ অহাৰ লগে লগে কি ভাবিলে যে ইয়াতে দুটা সেম ফাংচন আছে ইয়েস দুটা ফাংচন আছে এইটো এড কিন্তু মেইন ফাংচনৰ পৰা মই দুটা আৰ্গুমেন্ট পাস কৰিছে গতিকে মই চাই লম যে দুটা আৰ্গুমেন্ট থকা ফাংচন কোনটো আছে কি প্ৰথমতে চাব এইটো যে এড ইন্টিজাৰ a ইন্টিজাৰ b ওকে দিস ওয়ান ইজ দা ৰাইট ফাংচন যেটো দুটা ফাংচন মোক পাস দুটা আৰ্গুমেন্ট পাস কৰিছে গতিকে দুটা প্যাৰামিটাৰ ইয়াতে আছে গতিকে মই এইটো ফাংচন ইয়াতে ৰান কৰি দিব লাগিব তো ইয়াতে এইটো ইয়াতে পুট কৰি দিব ভ্যালুটো 10 and 20 আৰু এইটো প্লাস কৰি পেলাই মোক ইয়াতে ৰিজাল্টটো 30 হিচাপত দি দিব আৰু নেক্সট ইয়াতে যেতে তিনিটা আৰ্গুমেন্ট মই ইয়াতে পাস কৰিছো এই তিনিটা ইয়ালৈকে আহিব আৰু প্ৰথমটো চাব ইয়াতে তো দুটা আৰ্গুমেন্ট প্যাৰামিটাৰস আছে তো এইটো ফাংচন নহয় তো তাৰ পিছত নেক্সট লৈকে আহিব ইয়াতে চাব কিমানটা প্যাৰামিটাৰ আছে যে তিনটা yes this one is the right function which I have to run now ঠিক আছে তো এনেকুৱা কৈ এই আমি যিকেটা আৰ্গুমেন্ট পাস কৰিম এই আৰ্গুমেন্টৰ ওপৰত বেস কৰি পেলাই কম্পাইলাৰে নিজে ডিসাইড কৰিব পাৰে যে কোনটো ফাংচন এই ক্লাসটোৰ ভিতৰত মই এতিয়া এক্সিকিউট কৰিব লাগিব ক্লিয়াৰ হৈছে এতিয়ালৈকে বুজি পাইছা তোমালোকে তো আমি এইটো নাম্বাৰস অফ প্যাৰামিটাৰছৰ ওপৰত ডিপেন্ড কৰি পেলাই কৈছো আৰু এইটো প্লাস কৰি পেলাই ইয়াৰে ৰিজাল্টটো 60 বুলি দি দিব what happened মই এইটো বস্তু কৈ দিলো same name yet used twice অৰ্থাৎ add নামৰ ফাংচনটো আমি দুবাৰ ইউজ কৰিছো c++ pickups the right one based on the arguments count অৰ্থাৎ ইয়াতে আৰ্গুমেন্ট কিমানটা পাস কৰিছো হে আৰ্গুমেন্টৰ ওপৰত ডিপেন্ড কৰি পেলাই আমাৰ ফাংচনটো বেস্ট ৰান কৰিব পিক আপ কৰিব টু আৰ্গুমেন্ট গতিকে ফাৰ্স্ট এড ফাংচনটো ৰান কৰিব থ্ৰী আৰ্গুমেন্ট পাইছে তো সেকেন্ড এড ফাংচনটো ৰান কৰিব clear to everyone now we are moving to our next point overloading by types of parameter অৰ্থাৎ টাইপৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি কৰিম সেম বস্তু ইয়াতে মই এবাৰ এটা ফাংচন লৈ লৈছো যে ইন্টিজাৰ এড সেম ফাংচন কিন্তু ইয়াতে এবাৰ মই কি কৰিছো দুটা প্যাৰামিটাৰ লৈছো আৰু কিন্তু ইয়াতে দুইটাত কি কৰিছো মই ইন্টিজাৰ ডাটা টাইপ পঠাইছো আৰু ইয়াতে এবাৰ মই এটা ফাংচন লৈছো এটো ৰিটাৰ্ন টাইপ ফ্লোট দি লৈছো সেম ফাংচন নেম আছে কিন্তু এবাৰ যদিও বা দুটা প্যাৰামিটাৰ লৈছো ঠিক আছে দুটা প্যাৰামিটাৰ ইয়াতেও দুটা লৈছো কিন্তু যেটো C++ এ নিজে ডিসাইড কৰিব কোনটো ফাংচন ৰান কৰিব কিন্তু ইয়াতে যেটো দুটাই লৈছো কিবা এটা সেপাৰেট হ'ব লাগিব যাৰ দ্বাৰা C++ ৰ কম্পাইলাৰে যাতে ডিসাইড কৰিব পাৰে যে এইটো ফাংচন নে সেইটো ফাংচন তো তাৰ কাৰণে মই ইয়াতে কি কৰিলো মই ইয়াতে সেপাৰেট কৈ পঠাই দিলো যে এইটো ফ্লোট আৰু এইটো ফ্লোট পঠাই দিলো এইটো ইন্টিজাৰ পঠাইছো এইটো ফ্লোট পঠাইছো আচ্ছা ইয়াতে এটা কোৱেশ্চন আহিব পাৰে স্যাৰ এনেকুৱা কৰিব নোৱাৰো নেকি যে ইয়াতে এটা ইন্টিজাৰ পঠাইছো ইয়াতে এটা ফ্লোট পঠাইছো নে স্যাৰ এনেকুৱা কৰিব লাগিব যে স্যাৰ দুইটা ইন্টিজাৰে পঠাব লাগিব নে স্যাৰ দুইটা ক্যাৰেক্টাৰে পঠাব লাগিব নো উই ক্যান মিক্স আপ দিস ওয়ান যদি মই এইটো ইন্টিজাৰ পঠাইছো এইটো ফ্লোট পঠাব পাৰো আৰু যদি এইটো ফ্লোট পঠাইছো এইটো ইন্টিজাৰ পঠাব পাৰো আমি এনেকুৱাকৈ ভাইস ভাৰ্সা কৰিব পাৰো তো ইয়াতে
মই যেটো নাম্বাৰছ প্যাৰামিটাৰছৰ নাম্বাৰ সেম ৰাখিছো ইয়াতো দুটা ৰাখিছো ইয়াতো দুটা ৰাখিছো কিন্তু ইয়াৰ যেটো টাইপস হেতু মই ডিফাৰেন্ট ৰাখি থৈছো ক্লিয়াৰ হৈছে নে হোৱা নাই বুজি পাইছা মেইন ফাংচনৰ পৰা যেতিয়া মই এটো কল কৰিছো সি অবজেক্টৰ দ্বাৰা এটো ক্লাছৰ এটো অবজেক্ট ক্ৰিয়েট কৰি সি টুৰ দ্বাৰা এড যেটো মই ইয়াতে কল কৰিছো যেতিয়া মই ইয়াতে 10 and 20 পাস কৰিছো এটো কলস দা ইন্টিজাৰ ভাৰ্সন অৰ্থাৎ যেটো ইন্টিজাৰ ভাৰ্সন যেটো মোৰ ফাংচন থাকিব হেতু ই অটোমেটিক কল কৰি দিব আৰু যেতিয়া মই c.add ৰ ভিতৰত মই ফ্লোট টাইপৰ ডাটা পাস কৰিছো মই আৰ্গুমেন্ট পাস কৰিছো তেতিয়া হি ইয়াতে ডিসাইড কৰিব যে ইয়াতে ফ্লোট ক্যাৰেক্টাৰ কোনটো আছে বাট এটা ইম্পৰ্টেন্ট পইণ্ট যদি মই ইয়াতে ফ্লোট ডাটা টাইপ নিদি পেলাই যদি ইয়াতে মই ইন্টিজাৰ ডাটা টাইপ দি দিও যদি মই ইয়াতে দিও 50 and 60 তেতিয়া ইয়াতে কি কৰিব আমাৰ প্ৰথম ফাংচনটো ৰান কৰি দিব ই কনফিউজ হৈ যাব যে কোনটো ফাংচন মই কল কৰিব লাগিব যদি মই ইয়াতে ফ্লোট লৈছো তো ইয়াৰ পৰা মেইন ফাংচনৰ পৰা মই কি কৰিব লাগিব ফ্লোট টাইপৰ আৰ্গুমেন্ট পাস কৰিব লাগিব ক্লিয়াৰ টু এভৰিওয়ান বুজি পাইছা কমেন্ট সেকশনত জনোৱা তোমালোকে কেনেকুৱা পাইছা ঠিক আছে মই গটেখিনি বস্তু তোমালোক বুজাবলৈ চেষ্টা কৰিছো যদি কিবা কনফিউজন লাগিছে তোমালোকে স্কিপ কৰি পেলে ব্যাক কৰি পেলে ভিডিওবিলাক চোৱা আৰু আগৰ ভিডিওবিলাক চাবা কনসেপ্ট ক্লিয়াৰ কৰি ৰাখিবা আগৰ ভিডিও নাছলে বুজি নাপাবা আই বাটনত তোমালোকে চাই লবা এই ক্লাস অবজেক্টৰ কথা মই বুজাই থৈ দিছো এইবিলাক তোমালোকে চাবা তো ইয়াতে ধুনিয়াকৈ ৰিজাল্ট তুমি 30 and 31 বুলি পাই যাম হোৱাট হ্যাপেন ইয়াতে কি হল সেম নেম এড ইউজ টুৱাইস অৰ্থাৎ এড নামৰ ফাংচনটো আমাৰ সেম নেম দুবাৰ ইউজ কৰিলো সেম নাম্বাৰ অফ প্যাৰামিটাৰস অৰ্থাৎ প্যাৰামিটাৰস আমি সেম ৰাখিছো দুটা but different types integer versus float অৰ্থাৎ মই ইয়াতে integer পঠাইছো আৰু ইয়াতে float পঠাইছো c++ picks based on the argument type মই কেনেকুৱা ধৰণৰ আৰ্গুমেন্ট ইয়াৰ পৰা পাস কৰিম তাৰ ওপৰত c++ এ বেস কৰি c++ ৰ কম্পাইলাৰে পিক আপ কৰিব যে কোনটো ফাংচন মই ইয়াতে এক্সিকিউট কৰিব লাগিব আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ বুজি পাইছা এতিয়ালৈকে তোমালোকে ঠিক আছে আমি এতিয়া আৰু ফাৰ্দাৰ প্ৰসিড কৰাৰ আগত মই এটা তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈছো ক্লাস 12 ৰ কমপ্লিট সিলেবাস ফলো কৰি গটেই এ টু জেড কোৱেশ্চন আনসাৰ বিলাক নোটছ হিচাপত গটেই কোৱেশ্চন আনসাৰ বিলাক ইয়াতে দিয়া আছে কনসেপ্ট বিলাক তোমালোকে মোৰ ফালৰ পৰা চাব পাৰিবা আৰু যদি নোট কিনি তোমালোকে লব বিচাৰিছা তোমালোকে পেমেন্ট কৰি পেলাই এই নোট কিনি ঘৰতে বহি লৈ থাকিব পাৰিবা পঢ়ি থাকিব পাৰিবা যদি তোমালোকে নোট কিনি বাই কৰিব বিচাৰা এই ইউপিআই নম্বৰটো তোমালোকে পেমেন্ট কৰি পেলাই WhatsApp নম্বৰ পঠাই দিবা আৰু ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ঠিক আছে এই নোট কিনি তোমালোকক ফাইনাল এক্সামত ভাল মাৰ্ক এটা ক্যাৰি কৰা ডেফিনেটলি হেল্প কৰিব ইয়াতে গটেই সিলেবাস ফলো কৰি পেলাই গটেই কোৱেশ্চন আনসাৰ বিলাক লৈ আহিছো ইয়াতে থাকিব তোমালোকক 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্কস এণ্ড এসকিউএল ৰিলেটেড কোৱেশ্চন প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন গটেই কোৱেশ্চন আনসাৰ বিলাক ইয়াতে আছে কনসেপ্ট মোৰ ফালৰ পৰা চোৱা আৰু নোটছ বিলাক তোমালোকে ইয়াৰ পৰা চাই পেলাই পঢ়ি থাকিব পাৰিবা তোমালোকে মেনুৱেলি নোটছ বনাৰ প্ৰয়োজন নাই আৰু গটেই বিলাক মই ইয়াতে ইউটিউবত তোমালোকক ধুনীয়াকৈ পঢ়াবলৈ চেষ্টা কৰি যাম ঠিক আছে এতিয়া আমাৰ আগবাঢ়িছো নেক্সট টপিকলৈ এতিয়া আমি কেইটামান চাই লওঁ যে কমন মিস্টেকস যি কেইটা হয় আমাৰ সাধাৰণতে পলিমৰফিজমত কেইটামান কমন মিস্টেক থাকে যিকিটাৰ দ্বাৰা ওভাৰলোডিংটো ইনভ্যালিড হৈ যায় প্ৰপাৰ নহয় প্ৰথম কথা যে ৰিটাৰ্ন টাইপ এলন ক্যানট বি ইউজড টু ওভাৰলোড ফাংচন অৰ্থাৎ আমি সিম্পল আমি এটা ৰিটাৰ্ন টাইপ দি পেলাই কেতিয়াও আমি ফাংচন এটা ওভাৰলোড কৰিব নোৱাৰো দ্য প্যাৰামিটাৰ মাষ্ট ডিফাৰ অৰ্থাৎ আমাৰ প্যাৰামিটাৰ বিলাক ডিফাৰেন্ট হ'বই লাগিব উদাহৰণস্বৰূপে তোমালোকে চাই লোৱা এই যেটো কোডটো মই ইয়াতে দি থৈছো এইখিনি ইয়াতে আমাৰ এটা কম্পাইলেচন এৰৰ আহিব কি এৰৰ আহিব এটা ক্লাস ললো টেষ্ট আৰু ইয়াৰ ভিতৰত মই দুটা ফাংচন ললো এই দুটা এটা হৈছে ইন্টিজাৰ আৰু এটা হৈছে ফ্লোট ঠিক আছে দুইটা সেম নেম লৈছো ইয়াতেও ঠিক আছে কিন্তু ইয়াতে মই কি কৰিলো তোমালোকে চোৱাচোন মই ইয়াতে ইন্টিজাৰ a বুলি লৈছো আৰু ইয়াতে মই ইন্টিজাৰ a লৈছো অৰ্থাৎ দুইটা প্যাৰামিটাৰ মই সেম লৈছো কিন্তু যদি মই ইয়াতে ৰিটাৰ্ন ইউজ কৰিছো ই একোটা ভ্যালু ৰিটাৰ্ন কৰিব নোৱাৰিব যেহেতু ইয়াতে ডিসাইড কৰিব পৰা নাই যে কোনটো ফ্লোট টাইপৰ ফাংচন আৰু কোনটো ইন্টিজাৰ টাইপৰ ফাংচন গটি ৰিটাৰ্ন টাইপটো ই ডাইৰেক্টলি ৰিটাৰ্ন কৰিবই নোৱাৰিব ইয়াতে এৰৰ আহি যাব যে অনলি ৰিটাৰ্ন টাইপ ডিফাৰ্স অৰ্থাৎ আমি ৰিটাৰ্ন টাইপটো আমি ইয়াতে ডিফাৰেন্ট দিবই লাগিব যদি মই ইয়াতে ইন্টিজাৰ a দিছো ইয়াতে ফ্লোট টাইপৰ মই ফাংচন লৈছো সো নামৰ সেম লৈছো তো ইয়াতে মই এটো ইন্টিজাৰ নিদি পেলাই কি দিব লাগিব ফ্লোট দিব লাগিব তেতিয়াই ৰিটাৰ্ন কৰিব পাৰিব যে এইটো ফাংচনে ইন্টিজাৰ টাইপৰ ৰিটাৰ্ন কৰিব আৰু এইটো ফাংচনে ফ্লোট টাইপৰ ৰিটাৰ্ন কৰিব নাও এইটো এটা কি আছে তাৰ দুইটাৰ মাজতে ক্লাছ হৈ গৈছে যে কোনটো ফাংচন আমি এক্সিকিউট কৰিব লাগিব বুজি পাইছা both functions have the same name and the same parameters অৰ্থাৎ সেম নেমো হয় আৰু প্যাৰামিটাৰসও সেম হয় হয়তো আমাৰ প্যাৰামিটাৰটোৰ নাম্বাৰ ডিফাৰেন্ট হ'ব লাগিব বা প্যাৰামিটাৰ টাইপটো ডিফাৰেন্ট হ'ব লাগিব হয়তো ইয়াতে দুটা ইন্টিজাৰ লাগিব বা ইয়াতে এটা ইন্টিজাৰ লাগিব বা হয়তো ইয়াতে এটা ইন্টিজাৰ লাগিব ইয়াতে এটা ফ্লোট লাগিব c++ cannot tell them apart just by looking at the call show 5 যদি এনেকুৱা কয় আমাৰ কল কৰিবলৈ চেষ্টা কৰো সো নম্বৰ ফাংচনটো 5 নম্বৰ ভ্যালু এটা পুট কৰি পেলাই এটো এমবিজেস বুলি ধৰা হ'ব অৰ্থাৎ কি কেতিয়াও ডিসাইড কৰিব নোৱাৰিব যে কোনটো ফাংচন আমি এতিয়া ৰান কৰিব লাগিব বুজি পাইছা এখিনিলৈকে তোমালোকে ঠিক আছে এতিয়া আমি এই ফাংচন লোডিং আমি ইউজ কিয় কৰিব লাগে ওভাৰলোডিং কিয় ইউজ কৰো প্ৰথম কথা কোড ৰিডেবিলিটি
one meaningful function name instead of many different names for the same task. Same task কৰাৰ কাৰণে আমি different function লিখাৰ প্ৰয়োজন নাই এটা function লিখি পেলাই তাৰ যিখিনি কোড হ'ব সেইখিনি আমি ইউজ কৰি থাকিব পাৰো Next, code reusability. যেহেতু আমার ফাংশন নেমটো সেম হ'ব আমাৰ ডিফারেন্ট ডাটা টাইপ হ'ব বা আর্গুমেন্ট হ'ব তাৰ ওপৰত বেস কৰি পেলাই আমি কোড খিনি বাৰে প্ৰতিবাৰে কি কৰি থাকিব পাৰো ইউজ কৰি থাকিব পাৰো compile time polymorphism C++ decides which functions to call at the compile time and fast and efficient অর্থাৎ C++ আমি ম্যানুয়ালি ফাংশন টু কল কৰাৰ প্ৰয়োজন নাই C++ এ নিজে ডিসাইড কৰিব পাৰে যে আমি কেনেকুৱা ধৰণৰ কোনটো ফাংশন আমি পিক আপ কৰিব লাগিব কম্পাইল কৰিব লাগিব আৰু এনেকুৱা কৈ যদি কৰে তেতিয়া কি হয় সেই প্ৰগ্ৰামটো ফাস্ট হ'ব আৰু এফিশিয়েন্ট হ'ব আমি ম্যানুয়ালি ফাংশনটো পুট কৰাৰ প্ৰয়োজন নাই আমাৰ যেটো আর্গুমেন্ট পাস কৰিম আর্গুমেন্টৰ ওপৰত ডিপেন্ড কৰিব যে কোনটো প্ৰগ্ৰাম C++ এ কোনটো ফাংশন C++ এ ৰান কৰিব নেক্সট cleaner programs আমি যেটা প্রোগ্রাম বিলাক লিখিম যেটা প্রোগ্রাম বিলাক আমাৰ যাতে ক্লিনার হৈ থাকে অর্থাৎ মেসড আপ হৈ না যায় প্রপার হৈ থাকে আমি যদি বহুত দীঘল কোড লিখি দিও তেতিয়া আমাৰ পাহৰি যোৱাৰ চান্স থাকিব কোনখিনি জায়গাত কোনখিনি কোড লিখিছো সো নো নিড টু ৰিমেম্বার মাল্টিপল ফাংশনস নেম লাইক add int add float add 3 এনেকুৱাকৈ ডিফারেন্ট ফাংশন বিলাক আমি মনত ৰখাৰ প্ৰয়োজন নাই আমি এটা ফাংশন লিখি পেলাই আমি আর্গুমেন্টৰ ওপৰত বেস কৰি পেলাই আমি তাক কল কৰি থাকিব পাৰো নহলে যদি আমি কেবাটা ফাংশন আমি ক্ৰিয়েট কৰো সাপোজ ইয়াতে তো মই তিনিটা লৈছো কেতিয়াবা তো এনেকুৱা হ'ব 10টা 20টা 30টা 40টা 50টা 100টা এনেকুৱাকৈ আমাৰ প্ৰগ্ৰাম আমি ফাংশন লিখিব লগা হ'ব তেতিয়া আমি পাহৰি যাম যে কোনটো ফাংশনৰ কোনটো কাম আছিল কেনেকুৱা কাম কৰিব ঠিক আছে তো এই চাৰিটা পইণ্টৰ কাৰণে আমি ফাংশন ওভাৰলোডিংটো ইউজ কৰো ইয়াতে কোৱেশ্চন আহিব পাৰে তোমালোকে এইবিলাক লিখি থৈ দিবা ঠিক আছে আৰু আগৰ ভিডিওবিলাক তোমালোকে সদায় সিৰিয়ালি চাইবা এতিয়ালৈকে তোমালোকে কেনেকুৱা পাইছা মোক কমেন্ট সেকশনত জনাবা আৰু ভিডিওটো ভাল পালে তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা এতিয়া আমি এই ফাংশন ওভাৰলোডিং ব্যৱহাৰ কৰি এটা ৰিয়েল লাইফ প্ৰগ্ৰাম কৰিবলৈ চেষ্টা কৰো ইয়াতে এটা প্ৰেক্টিস সেট দিয়া আছে তোমালোকে ভিডিওটো পজ কৰা ইয়াৰে এটা স্ক্ৰিনশ্বট লোৱা বা কপি তোমালোকে লিখি লোৱা যেতিয়া ল্যাবত যাবা এটো প্ৰেক্টিস কৰি লবা আমি তো প্ৰগ্ৰাম লিখিম যে এৰিয়া অফ শেপস আমি তিনিটা শেপসৰ আমি এৰিয়া কাউন্ট কৰিবলৈ আমি চেষ্টা কৰো প্ৰথমতে আমি স্কয়াৰছৰ আমি এৰিয়া কাউন্ট কৰিম ৰেক্টেংগুলাৰ কাউন্ট কৰিম এন্ড সাৰ্কুলাৰ কাউন্ট কৰিম এতিয়া আমি ম্যাথমেটিক্যাল কাম কৰিম হ'ব ঠিক আছে মই এতিয়া ইয়াতে তোমালোকৰ আগত কোডিং এডিটৰটো উলিয়াই লৈছো মই ইয়াতে কোডিং এডিটৰটো উলিয়াই লৈছো এইটো মোৰ কোডিং এডিটৰ ইয়াৰ আগত আমি মাল্টি লেভেলৰ বিষয়ে আলোচনা কৰিছিলো আজি মই এতিয়া যেটো তোমালোকক পলিমৰফিজমৰ বিষয়ে কম মই ইয়াতে ফাইল নেম এটা লিখি থৈ দিছো ফাইল নেমটো কি দিলো মই দিলো যে এৰিয়া of shapes dot cpp okay area of shapes আমি ইয়াতে শেপসৰ এৰিয়া কাউন্ট কৰিম পলিমৰফিজম কনসেপ্ট ব্যৱহাৰ কৰিম অৰ্থাৎ ফাংশন ওভাৰলোডিং কৰিম এটাই ফাংশন লিখিম কিন্তু তাৰ যেটো কনটেক্সটৰ ওপৰত ডিপেন্ড কৰে আর্গুমেন্ট পাস কৰাৰ ওপৰত ডিপেন্ড কৰি পেলাই আমি তাৰ ক্যালকুলেশন বিলাক কৰিম এটা ফাংশন হয় আমি বাৰে প্ৰতিবাৰ ইউজ কৰি থাকিব পাৰিম হ'ব মই এতিয়া কোডিং খিনি কৰিবলৈ চেষ্টা কৰিছো তোমালোকে ইয়াৰ আগত যদি আগৰ ভিডিওবিলাক চোৱা নাই তোমালোকে চাই লবা কোডিং কেনেকৈ কৰে জানা নে নাজানা যদি নাজানা তোমালোকে ভিডিওবিলাক চাই লবা হা তোমালোক মই আগৰ পৰা বেসিক বস্তু ধুনিয়াকৈ এটা শিকাই দিছো তোমালোকে চাই লবা এতিয়া আমি ইয়াতে লিখি লও হেডাৰ ফাইলটো আমি প্ৰথমতে লিখিব লম প্ৰগ্ৰামটো লিখি লৈছো প্ৰথমে কমেন্ট সেকশনত লিখি লৈছো যে this is a program to show a polymorphism concept through the functions overloading okay function overloading so here we will count the area of different shapes হ'ব এটা আমি প্ৰগ্ৰামটো লিখিলো মই ইয়াতে হেডাৰ ফাইলটো লৈ লৈছো হেডাৰ ফাইলটো iostream.h মই ইয়াতে লৈ লৈছো তাৰ পিছত মই ইউজিং নেমস্পেস টো লৈ লৈছো ইউজিং নেমস্পেস std হ'ব এটা লগে লিখি ললো এটা মই ইয়াতে এটা ক্লাস ক্ৰিয়েট কৰিছো ক্লাস নেমটো মই কি দিলম মই দিম ক্লাস নেমটো ক্লাস এৰিয়া ঠিক আছে এৰিয়া নামৰ ক্লাস এটা লৈ লৈছো এটা মই ইয়াতে পাবলিক এক্সেস স্পেসিফায়াৰৰ ভিতৰত মই ইয়াতে কি লিখিম এটা মই এটা ফাংশন ক্ৰিয়েট কৰিম প্ৰথম ফাংশন এটা ক্ৰিয়েট কৰিম আমাৰ স্কয়াৰ এটাৰ আমাৰ যেটো স্কয়াৰ থাকে এই স্কয়াৰটোৰ আমাৰ এৰিয়া কাউন্ট কৰাৰ কাৰণে ঠিক আছে তো স্কয়াৰছৰ এৰিয়া কাউন্ট কৰাৰ কাৰণে মই ফ্লোট টাইপৰ যেটো ৰিটাৰ্ন টাইপ লৈ লৈছো ফ্লোট লৈ লৈছো আৰু ইয়াৰ ভিতৰত আমাৰ স্কয়াৰ এটা যদি এৰিয়া কাউন্ট কৰিব লগা হয় তেতিয়া আমাৰ যিকোনো এটা এৰিয়া এটা পঠাই দিলে হৈ গল ৰেডিয়াস এটা গতিকে মই ইয়াতে মেইন ফাংশনৰ পৰা সাইড এটা যিকোনো আমাৰ স্কয়াৰ এটা যদি এৰিয়া কাউন্ট কৰিব লগা হয় যিকোনো এটা সাইডৰ ভ্যালু পালে হৈ গল ঠিক আছে তো আমি ইয়াতে মেইন ফাংশনৰ পৰা সাইড এটা পঠিয়াই দিম হ'ব এতিয়া ইয়াৰ ভিতৰত আমি ফাংশন কিনি লিখিম যে আমাৰ যেতিয়া মেইন ফাংশনৰ পৰা আর্গুমেন্টটো আহিব ই এটা ফ্লোট টাইপৰ ডাটা টাইপ লব ফ্লোট সাইড বুলি দি লৈছো মই
আৰু এইটো ৰিটাৰ্ণ কৰিব কি যে সাইড মাল্টিপ্লাই বাই সাইড অৰ্থাৎ এই দুইটা সাইড মাল্টিপ্লাই কৰি পেলাই আমাক এটা ভ্যালু ৰিটাৰ্ণ কৰি দিব তো এইটো আমাৰ কি হ'ব এইটো হ'ব আমাৰ এৰিয়া নামৰ যেটো ফাংচন ইয়াৰ ভিতৰ যিখিনি ক্যালকুলেশন এইখিনি হ'ব যে সাইড মাল্টিপ্লাই বাই সাইড এইখিনিলৈকে বুজি পালো মই এটা কমেন্ট সেকশনত লিখি লৈ দিছো যে এইটো হৈছে আমাৰ স্কয়াৰৰ কাৰণে এইখিনি আমাৰ কিহৰ কাৰণে স্কয়াৰৰ কাৰণে নেক্সট মই ইয়াতে আৰু এটা লৈ লৈছো ফ্লোট এৰিয়া বুলি সেম ফাংচন নেম লৈ লৈছো আৰু এতিয়া ইয়াৰ ভিতৰত আমি এবাৰ কাউন্ট কৰিম ৰেক্টেঙ্গুলাৰ কাৰণে হ'ব তো ৰেক্টেঙ্গুলাৰ কাৰণেও মই এবাৰ কি কৰিম যে মই প্ৰথমতে ৰেক্টেঙ্গুলাৰ যদি এৰিয়া কাউন্ট কৰিব লগা হয় মোক লেংথ আৰু ব্ৰেডথটো লাগিব না লাগে তো ইয়াৰ ফৰ্মুলাটো কি হয় লেংথ মাল্টিপ্লাই বাই ব্ৰেডথ ৰাইট গতিকে ফ্লোট এল নামৰ এটা মই মেইন ফাংচনৰ পৰা লৈ লম তাৰ পিছত মই ইয়াৰ পৰা আৰু এটা যেটো ব্ৰেড হ'ব বি বুলি লৈ লৈছো এইটো মই ইয়াৰ পৰা আহি যাব এতিয়া ইয়াৰ ভিতৰত মই এটা ইয়াৰ কোডটো লিখিম যে ই কি কৰিব যে যেটো লেংথ আৰু ব্ৰেড হ'ব হেতু ই মাল্টিপ্লাই কৰি পেলাই দি দিব এইখিনিলৈকে হৈ গল এইটো আমাৰ কিহৰ হ'ব এইটো হ'ব আমাৰ ৰেক্টেঙ্গল এইখিনিলৈকে বুজি পালো এতিয়া মই সেম আৰু এবাৰ সেম ফাংচনটো লিখি লৈছো যে ফ্লোট এৰিয়া এতিয়া আমি কৰিবলৈ লৈছো কি আমি এটা কৰিম সাৰ্কুলাৰ যেটো আমাৰ এৰিয়া কাউন্ট কৰিব লগা হয় হেতু আমি কৰিম তো সাৰ্কুলাৰ এৰিয়া কাউন্ট কৰাৰ কাৰণে আমাৰ সাৰ্কুল এৰিয়া কাউন্ট কৰাৰ প্ৰথম ফৰ্মুলাটো কি হয় তোমালোকে জানা নে নাজানা ভিডিওটো পজ কৰাচোন কোৱা তোমালোকে সায়েন্স টিমত পঢ়ি আছা সাৰ্কুলাৰ এৰিয়া কাউন্ট কৰাৰ ফৰ্মুলাটো কি হয় ইয়েস কৈ দিয়া কি হয় সাৰ্কুলাৰ এৰিয়া কাউন্ট কৰাৰ সূত্ৰটো তোমালোকে জানা নে নাজানা ইয়েস এটো কি হ'ব পাই r স্কয়াৰ আৰু পাইৰ ভ্যালুটো কি হয় 3.14 গতি এইখিনি ব্যৱহাৰ কৰি আমি এটা এৰিয়াটো কাউন্ট কৰিম মই ইয়াতে ফ্লোট এৰিয়া বুলি কৈছো অৰ্থাৎ আৰ্গুমেন্ট হিচাপত মই ইয়াৰ পৰা মেইন ফাংচনৰ পৰা কি ৰিসিভ কৰিব লাগিব প্ৰথমতে মই গম পাব লাগিব যেটো ৰেডিয়াস হ'ব সেইটো আমি গম পাব লাগিব বুজি পালো আমি ৰেডিয়াসটো গম পাব লাগিব নে নালাগে লাগিব ৰাইট তো এইটো গম পালে আমাৰ এখিনি হৈ যাব আৰু সাৰ্কুলৰ যদি মই ৰেডিয়াসটো কাউন্ট কৰিব লগা হয় তেতিয়া মই অকল ৰেডিয়াস ভ্যালুটো পালে হৈ গল তাৰ দ্বাৰা মই এৰিয়াটো কাউন্ট কৰিব পাৰো কিন্তু যদি মই এতিয়া ইয়াতে অকল এটা আৰ্গুমেন্ট লৈ লও আৰু সেইটো ফ্লোট টাইপৰ তোমালোকে ইয়াতে দেখা পাইছা ইয়াতে মোৰ অলৰেডি ফ্লোট টাইপৰ এটা আৰ্গুমেন্ট আছে আৰু এইটো ফ্লোট হয় গতে ইয়াৰ মাজত ক্লাছ হৈ যাব গতে মই ইয়াতে কিবা এটা হয়তো ইয়াতে সেপাৰেট কৰিব লাগিব যাৰ দ্বাৰা এটো সেপাৰেট হ'ব গতে মই ইয়াতে আৰু এটা ডাটা টাইপ লৈ পেলাই মই ইয়াতে আৰু এটা আৰ্গুমেন্ট ইয়াতে প্যাৰামিটাৰ লৈ লৈছো এটো হৈছে মোৰ বুল বুলি ডাটা টাইপটো লৈ পেলাই সাৰ্কুল বুলি ইয়াতে লৈ লম আৰু এই বুলিয়ান যেটো ডাটা টাইপ লৈছো ইয়াৰ পৰা মেইন ফাংচনৰ পৰা মই ট্ৰু ভ্যালু এটা ইয়াৰ পৰা পঠিয়াই দিম যাতে এটলিষ্ট তেওঁলোকৰ তাৰ পৰা কনফিউজ নহয় যাতে C++ ৰ কম্পাইলাৰৰ যে কোনটো ফাংচন সেম হয় যাতে এনেকুৱা লাগে যে গোটেইকেইটা ফাংচনছৰ ডিফাৰেন্ট কিবা নহয় কিবা এটা হয় ঠিক আছে এতিয়া মই ইয়াতে ৰিটাৰ্ণ কৰিম কি ৰিটাৰ্ণ কৰিম মই প্ৰগ্ৰামটো লিখিব লাগিব যে সাৰ্কুলৰ যেটো ৰেডিয়াস কাউন্ট এৰিয়া কাউন্ট কৰা যেটো ফৰ্মুলা হেতু কি হ'ব যে 3.14 অৰ্থাৎ পাই মাল্টিপ্লাই বাই r স্কয়াৰ ৰাইট r স্কয়াৰ হনে নহয় গতি r তাৰ পিছত r ওপৰ লিখিব লাগিব r এইটো হ'ব আমাৰ কি আমাৰ এৰিয়া সাৰ্কুলাৰ এৰিয়া কাউন্ট কৰা ফৰ্মুলা এই তিনিটা ফাংচনৰ কামবিলাক এইখিনি হ'ব মই ইয়াতে লিখি লৈ লৈছো যে সাৰ্কেল এতিয়া মই ইয়াতে সেমিকলন দি লৈছো মই মেইন ফাংচন ইয়াতে ক্ৰিয়েট কৰি লৈছো যে ইন্ট মেইন হ'ব এই মেইন ফাংচনৰ পৰা এতিয়া আমি কি কৰিম এই এৰিয়াৰ এটা অবজেক্ট ক্ৰিয়েট কৰিম যে এৰিয়া যেটো আমাৰ ক্লাস আছে এই ক্লাসটো এটা অবজেক্ট ক্ৰিয়েট কৰিলো a এতিয়া এই a টোৰে মই কি কৰিব বিচাৰো মই গোটেই তিনিটা ফাংচন কল কৰিম প্ৰথমতে মই ইয়াতে কাউট কৰি লৈছো মই ইয়াতে কাউট কৰি পেলাই ইয়াতে লিখিছো যে the area of a square is মই ইয়াতে এনেকৈ লৈ লৈছো তাৰ পিছত ইয়াতে মই এই দুটা ডিল হৈ পেলাই ইয়াতে মই লিখিছো যে a ডট এতিয়া আমাৰ ইয়াতে এৰিয়া বুলি আহি গল তিনিটা ফাংচন সেম হয় তো a ডট লিখি পেলাই এতিয়া মই এৰিয়াটো লৈ লৈছো এতিয়া মই ইয়াৰ ভিতৰত পাস কৰিব লাগিব মোৰ আৰ্গুমেন্ট যে মই প্ৰথমতে স্কয়াৰৰ কাৰণে এইটো ফাংচন কল কৰিব বিচাৰিছো ন তো ইয়াতে মই এটা ভ্যালু পাস কৰি দিম মই ইয়াতে এটা ভ্যালু পাস কৰিলো সাপোজ 5 মই ইয়াতে 5 প্ৰেছ কৰি দিলো মই ইয়াতে এন্ডেল লৈ ললো এইটো এইখিনি হৈ গল সো ওকে মই ইয়াতে এন্ডেল ইয়াতে লৈ ললো এইখিনি হৈ গল তো এইটো ফাংচনত কি কলো মই ইয়াতে এটা ভ্যালু পাস কৰি দিলো তো এটা আৰ্গুমেন্ট পাস কৰাৰ লগে ইয়াতে হেইটো ফাংচনলৈকে আহিব যত এটা প্যাৰামিটাৰছ আছে তো এইটো প্ৰথম যেটো ফাংচন আছে এইটো ইয়াতে লৈ লব বুজি পাইছা তোমালোকে ঠিক আছে এতিয়া মই এখিনি কপি কৰি লৈছো মই ইয়ালৈকে আহিছো তলত আহিছো ইয়াতে আৰু এবাৰ আহিছো ইয়াতে লিখি লৈছো দা এৰিয়া অফ এবাৰ মই ইয়াতে লিখিম যে ৰেক্টেঙ্গল মই এবাৰ ৰেক্টেঙ্গুলাৰটো কৰিব বিচাৰিছো হ'ব তো এৰিয়া ডট ইয়াতে ৰেক্টেঙ্গুলাৰ কাৰণে আমি কি কৰিছো দুটা আৰ্গুমেন্ট লাগিব ন 5 আৰু এটা মই ইয়াতে পাস কৰি দিছো 5 আৰু ইয়াতে পঠাইছো মই সাপোজ 4 and 6
মই ইয়াতে এই দুটা পঠাই দিছো হ'ব এই দুটা ইয়াতে পঠাই থৈ দিছো এতিয়া মই কি কৰিম এতিয়া নেক্সট কৰিব লাগিব এই মই সাৰ্কেলটোৰ কাৰণে ঠিক আছে তো মই ইয়াতে সাৰ্কেল লৈ লৈছো এবাৰ সাৰ্কেলৰ এৰিয়াটোৰ কাৰণে ইয়াতে মই এটা কি কৰিব লাগিব মই ইয়াতে দুটা লৈছো এটা ফ্লোট লৈছো আৰু এটা বুলিয়ান সাৰ্কেল বুলি লৈ লৈছো তো এতিয়া এই ফাংচন মই ইয়াৰ পৰা কল কৰিব লাগিব ঠিক আছে মই ইয়াতে a ডট তাৰ পিছত মোৰ কি হ'ব এৰিয়াটো মই লৈ লৈছো তাৰ পিছত এটা ইয়াৰ ভিতৰত মই আৰ্গুমেন্ট বিলাক পাস কৰিম তো প্ৰথমতে আৰ্গুমেন্ট মই কি পাস কৰিলো এৰিয়াটা পাস কৰি দিছো যে 7 তাৰ পিছত মই ইয়াতে এটা এতিয়া মই যেটো ইয়াতে বুলিয়ান ভ্যালু লৈ লৈছো বুলিয়ান সাৰ্কেল তো মই ইয়াতে জাস্ট ট্ৰু বুলি পাস কৰি দিছো এইটো হৈ গল নেক্সট ইয়াতে আমাৰ এটা এৰৰ আহিছে এৰৰটো কি আহিছে এইটো আমি চাই লৈছো সো ইয়াতে এৰৰটো কি আছিল এটা বস্তু তোমালোকে এটা মনোযোগ দিয়া যেতিয়া মই ইয়াতে এইটো ফ্লোট এৰিয়া নামৰ যেটো সাৰ্কেলৰ কাৰণে ফৰ্মুলাটো ব্যৱহাৰ কৰিলো ইয়াতে মই এটা বুলিয়ান টাইপৰ এটা ডাটা টাইপ লৈছিলো ৰাইট আৰু সদায় এটা মনত ৰাখা বুলিয়ান যেতিয়া লম আৰু ফ্লোট যেতিয়া লম আমাৰ বুলিয়ান আৰু ফ্লোট যেতিয়া লৈ লম তেতিয়া কম্পাইলাৰে ডিসাইড কৰিব নোৱাৰে যে ইয়াৰে ভ্যালুটো কনভাৰ্ট কোনটো কেনেকুৱা কৰিব লাগে কাৰণ এটা ক্ষেত্ৰ এনেকুৱা হৈ যায় বুলিয়ানটো অকনমান হয়তো ক্লাস 12 স্ট্যান্ডাৰ্ডত অকনমান কমপ্লিকেটেড হৈ যায় ইয়াৰ ডাটা টাইপটো যেতিয়া কম্পাইলাৰে এইটো যেতিয়া এক্সট্ৰাক্ট কৰিব চেষ্টা কৰে তেতিয়া তাৰ ভ্যালুটো আলটিমেটলি সেম টাইপৰ হৈ যায় গতিকে মই ইয়াতে বুলিয়ান লৈছো তো দুইটা ফ্লোট লোৱা যেন হৈ গৈছে আৰু ইয়াতে ফ্লোট লৈ লৈছো তো তাই হেই গতিকে এইটো ফাংচন ইয়াতে এৰৰ এনেকুৱা কোৱা আহি গৈছে যে দুইটা সেম হৈ আছে দুইটা ফাংচন সেম দেখুৱাই আছে ইয়াতে যদিও ফ্লোট লৈছো আৰু ইয়াতে ফ্লোট আৰু বুলিয়ান লৈছো কিন্তু যেতিয়া ৰান হৈ যায় তেতিয়া ইয়াতে এৰৰটো ফ্লোট টাইপত আহি যায় গতিকে ডিসাইড কৰিব পৰা নাই যে কোনটো ফাংচন ইয়াতে ৰান কৰিব লাগিব গতিকে মই ইয়াৰে কোনোবা এটা এনেকুৱা বস্তু ইয়াতে ডিফাৰেন্ট কৰিব লাগিব যাতে এইটো মানে ধৰিব পাৰে যে এইটো ফাংচন ডিফাৰেন্ট হয় মই ইয়াতে এটা কাম কৰিব পাৰো এই যেটো ফাংচন ফ্লোট এৰিয়া ৰেক্টেংগুলাৰ কাৰণে এইটো বি নামৰ যেটো ফ্লোট মই প্যাৰামিটাৰ লৈছো এটো ফ্লোট নিদি পেলা মই ইয়াতে ইন্টিজাৰ টাইপ লৈ লৈছো হ'ব ইন্টিজাৰ টাইপ মই ইয়াতে লৈ লৈছো এতিয়া যদি মই এটো সেভ কৰো এতিয়া আমি ইয়াতে এখিনি গটেখিনি কৰি দিলো এতিয়া মই ইয়াতে ৰিটাৰ্ন 0 কৰি লৈছো ৰিটাৰ্ন 0 এতিয়া মই এখিনি কৰি লৈছো এতিয়া মই সেভ কৰি দিছো আৰু এটো যদি মই এটা ৰান কৰো ইয়াতে তো তোমালোকে ইয়াতে প্ৰগ্ৰামটো চাই লো আউটপুটটো the area of square is 25 the area of rectangle is 26.4 the area of rectangle is 153.86 তো ইয়াতে প্ৰত্যেক তাৰে এৰিয়াটো আমাৰ আহি গল তো পলিমৰফিজম মানে আমি কি গম পালো এটাই ফাংচন হ'ব ফাংচন নেমটো সেম হ'ব অটা ফাংচন ওভাৰলোডিং কৰিলো কিন্তু তাৰ ভিতৰত যিখিনি কনটেক্সট যিখিনি প্ৰগ্ৰাম হেবিলা আমি ডিফাৰেন্ট লিখি দিব পাৰো দেখা পাইছো এবিলা ইয়াতে ফৰ্মুলা বেলেগ লিখিছো ইয়াতে ফৰ্মুলা বেলেগ লিখিছো ইয়াতে ফৰ্মুলা বেলেগ লিখিছো আৰু যেতিয়া আমি মেইন ফাংচনৰ পৰা অবজেক্টৰ দ্বাৰা আমি হেগিটা ফাংচন एक्सेस কৰিম আৰু তাৰ ভিতৰত আৰ্গুমেন্ট যেটা পাস কৰিম হে আৰ্গুমেন্টৰ কাউন্টৰ ওপৰত ডিপেন্ড কৰি টাইপছৰ ওপৰত ডিপেন্ড কৰি পেলাই C++ এ নিজে পিক আপ কৰে যে কোনটো ফাংচন আমি ৰান কৰিব পাৰিম তো এইটোৱে হৈছে আমাৰ পলিমৰফিজমৰ কি এটা এডভান্টেজ ঠিক আছে এইটো হৈছে পলিমৰফিজমৰ আমাৰ এটা এডভান্টেজ আই হোপ তোমালোকে এইখিনি বস্তু তোমালোকে বুজি পাইছা নে পোৱা নাই তোমালোকে মোক জনাবা আৰু মোৰ কনসেপ্ট বিলাক তোমালোকক বুজাই দিয়াত ক্লিয়াৰ হৈছে নে হোৱা নাই যদি তোমালোকে কমেন্ট কৰি মোক সাপোৰ্ট কৰা তেতিয়া মই আৰু বেছি মোটিভেট পাই যাও যে তোমালোক আৰু বেটাৰকৈ পঢ়াৰ কাৰণে ঠিক আছে যদি তোমালোকে মোৰ লেকচাৰ বিলাক চাই ভাল পাইছা লাইক কৰিবা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা আৰু তোমালোক মই ইয়াতে জনাব বিচাৰিছো যদি তোমালোকে এতিয়ালৈকে মোৰ নোটখিনি বাই কৰা নাই তোমালোকে বাই কৰি ল'বা কাৰণ কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চাব পাৰিবা আৰু নোট বিলাক তোমালোকে মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই এতিয়া তোমালোকৰ এক্সাম অলমোস্ট আহিয়ে গৈছে এতিয়া তোমালোকে স্মাৰ্ট ষ্টাডি কৰা মই ইয়াতে গোটেই কোৱেশ্চনছ বিলাক এ টু জেড ইয়াতে লৈ আহিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ বিলাক ইয়াতে ইনক্লুড কৰা আছে এই নোটখিনি তোমালোকক ভাল মাৰ্ক এটা স্কোৰ কৰা ডেফিনেটলি কৰিব ইফ ইউ ৱান্ট টু বাই দিস নোটস এই ইউপিআই নম্বৰটো তোমালোকে পেমেন্ট কৰা WhatsApp নম্বৰত স্ক্ৰিনশ্বট পঠাই দিয়া আৰু ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা স্কিপ কৰিব নালাগে মই ইয়াতে তোমালোকক জনাব বিচাৰিছো নেক্সট ক্লাছত মই তোমালোকৰ আগত আলোচনা কৰিম এবষ্ট্ৰাক্ট ক্লাছৰ বিষয়ে আৰু কনক্ৰিট ক্লাছৰ বিষয়ে মই তোমালোকৰ আগত আলোচনা কৰিম আই হোপ এই ভিডিওটোৰ দ্বাৰা বহুখিনি বেনিফিচিয়েল হৈছে আজি বাৰু এইখিনিতে এৰিছো ধন্যবাদ